Good morning everyone. Welcome to Kalpatru Academy. সকলোকে কল্পতৰু একাডেমীলৈ স্বাগতম জনাইছোঁ। লগতে কল্পতৰু একাডেমীৰ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতে হয়তো মোক চিনি পোৱাই, দিগদৰ্শন অনুষ্ঠানত তোমালোকে হয়তো মোক দেখা পাইছিলে, মোক চিনি পোৱা দুজন মানে। বাকী আৰু নতুন মুখো বহুত থাকিব আমাৰ মাজত, তো তেওঁলোকৰ কাৰণে মই মোৰ নিজৰ পৰিচয়টো প্ৰথমতে দাঙি ধৰিছোঁ। মোৰ নাম হৈছে কুমাৰ দ্বীপ দেৱ। মই ফিজিক্সৰ ছাৰ তোমালোকৰ, মই ফিজিক্স পঢ়াম তোমালোকক। বৰ্তমান আমাৰ যিটো ছিটুৱেশ্যন হৈছে এতিয়া গোটেই পৃথিৱীতে কৰোণা ভাইৰাছৰ যিটো এতিয়া পৰিস্থিতি হৈছেগৈ, আমি সকলোবিলাকে কি হৈছে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া অৱস্থা হৈছে। কিন্তু এনেকৈ সোমাই থাকিলেই আমাৰ জানো গোটেইবোৰ কাম হ'ব? নিশ্চয় নহয়। এই পৰিস্থিতিটোত আমাৰ বহুত ক্ষতিসাধনো হৈছে, বিভিন্নজনৰ বিভিন্ন ধৰণৰ ক্ষতিসাধন হৈছে। তাৰ ভিতৰতে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰো বহুত ক্ষতি হৈছে। আমাৰ হাতৰ পৰা যিখিনি সময় এতিয়ালৈকে ওলাই গৈছে, এই সময়খিনি বিশেষকৈ হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছখিনিৰ কাৰণে বহুত মূল্যৱান সময়। আৰু এই ক্ষতি হৈ যোৱা সময়খিনিক আমি পূৰাবৰ কাৰণে আগন্তুক সময়খিনিত আমি দুগুণ কষ্ট কৰিব লাগিব। বাকী সকলো বন্ধ হৈ থাকিলেও আমি শিক্ষাৰ ক্ষেত্ৰত, আমি জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰখন আমি কেতিয়াও ৰৈ যাব নোৱাৰোঁ। আমি পঢ়া শুনাখিনি আমি সময়ৰ লগত সঠিকভাৱে কৰি যাবই লাগিব। যিহেতু তোমালোকৰ এটা লক্ষ্য এটা আছে, 2 বছৰৰ শেষত তোমালোকে এটা ভাল পজিশ্যন পাব লাগিব। আৰু তোমালোকে এজ এ ছায়েন্স ষ্টুডেণ্ট, তোমালোকে যিহেতু ছায়েন্স চুজ কৰিছা, গতিকে তোমালোকৰ সেই জাৰ্ণিটো বহুত ৰেগুলাৰলি আৰু কষ্টৰে আমি কৰিব পাৰিব লাগিব। হাৰ্ড ৱৰ্ক আমি কৰি পেলাই সফলতাৰ ফালে আগবাঢ়ি যাব লাগিব। আমাৰ এই ভিডিঅ' কোৰ্চটোৰ প্ৰধান লক্ষ্য হৈছে যে তোমালোকে এই সময়খিনি পিছ পৰি নোযোৱা। আমি ভিডিঅ' কোৰ্চটোৰ জৰিয়তে তোমালোকক গোটেইখিনি নলেজ দিব নোৱাৰিলেও আমি সময়ৰ লগত খাপ খুৱাই তোমালোকক কোৰ্চটোৰ বিষয়ে জ্ঞান আহৰণ কৰিবৰ কাৰণে, জ্ঞান দি থাকিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই যাম। যেতিয়াৰ পৰা আমাৰ ফৰ্মেল ক্লাছবিলাক আকৌ ষ্টাৰ্ট হ'ব, তেতিয়া আমি এই বস্তুবোৰ পুনৰ ৰিপিট কৰিম। কিন্তু এতিয়া তোমালোকে গোটেই বস্তুবিলাকৰ ওপৰত সম্যক ধাৰণা এটা যাতে ল'ব পাৰে, সেয়াই হৈছে আমাৰ এই ভিডিঅ' কোৰ্চটোৰ প্ৰধান লক্ষ্য। গতিকে আশা কৰোঁ তোমালোক সকলোৱে আমাৰ লগত কোঅপাৰেট কৰিবা। কিবা নুবুজিলে আমাক কনচাল্ট কৰিবা, আমি তোমালোকৰ লগত সদায় আছোঁ। ফৰ্মেল পঢ়া শুনাৰ বিষয়ে আগবঢ়াৰ আগতে, আমি পাঠ্যপুথিৰ পঢ়া শুনাবিলাকৰ বিষয়ে আগবঢ়াৰ আগতে মই তোমালোকক দুটামান কথা ক'বলৈ বিচাৰোঁ। তোমালোকে অলপ কেইদিনমানৰ আগলৈকে ক্লাছ 10ৰ ষ্টুডেণ্ট আছিলে, এতিয়া হাই ছেকেণ্ডেৰী পাইছেহি, তোমালোকে ক্লাছ 11ৰ ষ্টুডেণ্ট হৈছা। তোমালোকৰ এটা আপগ্ৰেডেশ্যন হৈছে, এটা ষ্টেপ ওপৰলৈ তোমালোক উঠিলা। আৰু এই ওপৰলৈ যে উঠিছা, তোমালোকৰ হয়তো প্ৰথমতে বহুতৰে মনত ডাউট আছিলে যে ছায়েন্স ল'ম, আৰ্টছ ল'ম, কমাৰ্চ ল'ম। কিছুমান কনফাৰ্ম হৈ আছিলে যে মই ছায়েন্সেই পঢ়িম। মুঠতে আল্টিমেটলি তোমালোকে ডিচাইড কৰিলা তোমালোকে ছায়েন্স ল'বা আৰু তোমালোকে ছায়েন্সত জইন কৰিলা কল্পতৰু একাডেমি। তো তোমালোকে এটা বস্তু ডিচাইড কৰি ল'লা যে তোমালোকে ছায়েন্স পঢ়িবা। গতিকে তোমালোকে যে ডিচাইড কৰিলা ছায়েন্স পঢ়িম বুলি ডিচাইড কৰাৰ লগতে তোমালোকৰ মানসিকতা এটা কেনেকুৱা হ'ব লাগিব? এজন ছায়েন্স ষ্টুডেণ্টৰ মেণ্টেল কণ্ডিশ্যনটো, তেওঁৰ মানসিকতাটো, তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাগিব, সেই বিষয়ে নিশ্চয় তোমালোকে অলপ হ'লেও জানা। বা তোমালোকৰ পেৰেণ্টছে হওক, টিচাৰ্ছে হওক আগৰ পৰা কৈছে, নিশ্চয় বহুতকে কৈছে ছায়েন্স লৈছোঁ এইবাৰ কিন্তু ভালকৈ পঢ়িব লাগিব দেই, এইবাৰ ফাং ফুং কৰিলে নহ'ব, ছায়েন্সত ভাল ৰিজাল্ট কৰিবলৈ হ'লে ৰেগুলাৰলি পঢ়িব লাগিব। প্ৰথম কথা মই ক'বলৈ বিচাৰোঁ, ছায়েন্সৰ ক্ষেত্ৰত ছায়েন্স ল'বৰ কাৰণে, ছায়েন্স পঢ়িবৰ কাৰণে বহুত বেছি মেধাসম্পন্ন ছাত্ৰ বা ছাত্ৰীগৰাকী হ'বৰ প্ৰয়োজন নাই। এনেকুৱা নহয় যে ক্লাছৰ টপাৰকেইটাইহে কেৱল ছায়েন্স পঢ়িব পাৰে। সকলোৱে আগ্ৰহী প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ছায়েন্স ষ্ট্ৰীমটো চুজ কৰিব পাৰে আৰু ছায়েন্সত পঢ়া শুনা কৰি সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। খালি তাৰ কাৰণে তেওঁ কি হ'ব লাগিব? তেওঁ এগৰাকী ৰেগুলাৰ ছাত্ৰ হ'ব লাগিব। তেওঁৰ দৈনন্দিন কামবোৰ দিনে দিনে শেষ কৰি যাব লাগিব। তেওঁ কোনো ধৰণৰ কাম পেণ্ডিং কৰি ৰাখিব নোৱাৰিব। প্ৰথম কথাটো হৈছে যে ৰেগুলাৰিটি। এজন ষ্টুডেণ্ট যদি ৰেগুলাৰ হয়
তেওঁ ছায়েন্সত ভাল ৰিজাল্ট কৰিব পাৰিব লগতে ছায়েন্স লোৱাৰ কাৰণে তেওঁ মানসিকতাটো চাইণ্টিফিক হ'ব লাগিব বৈজ্ঞানিক মানসিকতা এটা তেওঁ থাকিব লাগিব বৈজ্ঞানিক মানসিকতা মানে কি যে যিবোৰ বস্তু আমি পঢ়িম বা যিবোৰ বস্তু আমি পাম বা আমাৰ চাৰিওফালে যিবোৰ ঘটনা ঘটি আছে সেইবোৰ কিয় ঘটিছে কেনেকৈ ঘটিছে এই প্ৰশ্নকেইটা আমাৰ মনলৈ আহিব পাৰিব লাগিব ক্লাছ 10লৈকে তোমালোকে যিবোৰ বস্তু পঢ়িলা তাৰ বহুতৰ ভিতৰত তোমালোকে বহুত বস্তু ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিও পঢ়িছা কিছুমান বস্তু তোমালোকে হয়তো এনেকৈও পঢ়িছিলা হ'ব পৰীক্ষাত আহিব এইখিনি বস্তু পঢ়ি যাওঁ মুখস্থ কৰি লিখি দিম কিন্তু এতিয়াৰ পৰা সেই ব্যৱস্থাটো তোমালোকে কৰিব নোৱাৰিবা তোমালোকে পুংখানুপুংখভাৱে প্ৰত্যেকটো সৰু সৰু বস্তু বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰ কাৰণে সহায়ক হিচাপে আমিবোৰ আছোঁ শিক্ষাগুৰুসকল আমি সদায় তোমালোকৰ লগত আছোঁ কিন্তু তোমালোকৰ প্ৰচেষ্টাটো হ'ব প্ৰধান তোমালোকে আগ্ৰহী হ'ব লাগিব বস্তু এটা জানিবৰ কাৰণে আৰু কেনেকৈনো হৈছে কিয় হৈছে এই প্ৰশ্নকেইটা আমি প্ৰত্যেকটো টপিকতে আমি এইটো কুৱেশ্যন কৰিব পাৰিব লাগিব আৰু কেৱল কুৱেশ্যন কৰিয়ে আমি ক্ষান্ত থাকিব নোৱাৰিম তাৰ উত্তৰো আমি বিচাৰি উলিয়াব লাগিব গতিকে মই আশা কৰোঁ যে তোমালোকে ধৈৰ্য সহকাৰে এই গোটেই ছেশ্যনটোত আমাৰ লগত কোঅপাৰেট কৰিবা তোমালোকে ৰেগুলাৰ কামবিলাক তোমালোকে কৰিবলৈ ষ্টাৰ্ট কৰিবা আৰু এই কোৰ্চটোত এই দীঘলীয়া কোৰ্চটোত তোমালোকে যিমান কষ্ট কৰিবলগীয়া হয় সিমানখিনি কষ্ট কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হৈ থাকিব পাৰিব লাগিব যে ছায়েন্স লোৱাৰ কাৰণে আমি কষ্ট কৰিব লাগিব এটা ভাল ৰিজাল্টৰ কাৰণে মই আশা কৰোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে সেই মানসিকতাৰে ছায়েন্স লৈছে আৰু আমাৰ লগত একেলগে খোজকাঢ়ি একেলগে আগুৱাই গৈ 2 বছৰৰ অন্তত যাতে আমি এটা বহুত ভাল ৰিজাল্ট তোমালোকৰ আটাইতকৈ বেষ্ট ৰিজাল্টটো যাতে তোমালোকে আমাক প্ৰদৰ্শন কৰিব পাৰা তাৰ কাৰণে আমি প্ৰত্যেকটো সময়তে প্ৰত্যেকটো ক্ষণতে চেষ্টা চলাইছোঁ তো এতিয়াৰ পৰা মই তোমালোকক আমাৰ কোৰ্চৰ বিষয়ে মই ক'বলৈ যাম আজি প্ৰথম আমি আৰম্ভ কৰিবলৈ লৈছোঁ NCERT টেক্সটবুকখনৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ বিষয়ে সেইটো হৈছে তোমাৰ ফিজিকেল ৱৰ্ল্ড NCERT টেক্সটবুকখনৰ ফাৰ্ষ্ট পাৰ্টৰ ফাৰ্ষ্ট চেপ্টাৰ ফিজিকেল ৱৰ্ল্ড তো এই চেপ্টাৰটোৰ বিশেষত্ব হৈছে যে ইয়াৰ পৰা তোমালোকৰ বৰ্ড এক্সামত বা এণ্ট্ৰেন্স এক্সামত কোনো ধৰণৰ কুৱেশ্যন নাহে কিন্তু এই চেপ্টাৰটোতে তোমালোকৰ 11 আৰু 12ৰ গোটেই কোৰ্চৰ এটা ছামাৰী দিয়া আছে আৰু ইয়াতে তুমি বুজি পাবা যে এই চেপ্টাৰটো পঢ়িলে তুমি গম পাবা যে ফিজিক্স আমি কিয় পঢ়োঁ বা ফিজিক্সৰ লজবোৰ ফিজিক্স আমি কেনেদৰে এপ্লাই কৰোঁ বস্তুবিলাকত আৰু ছ'চাইটিখনতনো ফিজিক্সৰ কি প্ৰভাৱ পৰিছে টেকন'লজিৰ ওপৰত কি প্ৰভাৱ পৰিছে তো চেপ্টাৰটো কণ্টেণ্টছখিনি তোমালোকে চোৱা ফাৰ্ষ্ট কি দিয়া আছে হোৱাট ইজ ফিজিক্স ফিজিক্স মানে কি ছেকেণ্ড কণ্টেণ্টটো কি দিছে স্ক'প এণ্ড এক্সাইটমেণ্ট অফ ফিজিক্স ফিজিক্সৰ বিভিন্ন বিভাগবিলাক কি তাৰ ওপৰত 3 নম্বৰ কণ্টেণ্টটো হৈছে ফিজিক্স টেকন'লজি এণ্ড ছ'চাইটি যে পদাৰ্থ বিজ্ঞান প্ৰযুক্তি বিজ্ঞান আৰু সমাজখনৰ ওপৰত তাৰ প্ৰভাৱ কেনেকুৱা 4 নম্বৰ ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ যিকেইটা বস্তুনিষ্ঠ ফ'ৰ্চ আছে বল আছে নেচাৰত সেইকেইটা কি আৰু শেষত দিয়া আছে নেচাৰ অফ ফিজিকেল লজ আমি যে এই যে ফিজিকেল লজবিলাক যে এপ্লাই কৰোঁ ফিজিক্সৰ যিবিলাক ল আমি এপ্লাই কৰি থাকোঁ তাৰনো নেচাৰটো কেনেকুৱা তো এই গোটেই চেপ্টাৰটোত আমি ফিজিক্সৰ ওপৰতে বিভিন্ন ধৰণৰ কথা জানিবলৈ পাৰিম ইয়াৰ হিষ্ট্ৰীৰ ওপৰত অলপ আমি জানিবলৈ পাৰিম ফিজিক্সৰ হিষ্ট্ৰীৰ ওপৰত আমি গম পাব পাৰিম বিভিন্ন ধৰণৰ চাইণ্টিষ্টৰ ওপৰত আমি গম পাব পাৰিম ইয়াত দিয়া আছে কিছুমান চাইণ্টিষ্টে কেতিয়া তেওঁলোকে ইনভেণ্ট কৰিছিলে মেজৰ ডিছকভাৰী কি কৰিছিলে তো বেচিকেলি জেনেৰেল নলেজ ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন তেনেকৈ বৰ্ডত বা এণ্ট্ৰেন্সত নাহে কেতিয়াবা হয়তো সৰু শ্বৰ্ট কুৱেশ্যন 2-এটা আহি যাব পাৰে কিন্তু ইমান বিশেষ অহা আজিলৈকে দেখা পোৱা যোৱা নাই কিন্তু চেপ্টাৰটো বিৰাট ইণ্টাৰেষ্টিং আৰু জানিবলগীয়া বহুত ঠিক আছে আমি আৰম্ভ কৰোঁ ইয়াৰ পৰা চ' ফাৰ্ষ্ট আছিল যে হোৱাট ইজ
ফিজিক্স ফিজিক্স মানে কি তো ফিজিক্স শব্দটো প্ৰথমতে ক'ৰ পৰা আহিছে ই এটা গ্ৰীক ৱৰ্ড আছিলে এনচিয়েণ্ট গ্ৰীক ৱৰ্ড আছিলে তাৰ পৰা একচুৱেলি ফিজিক্স ৱৰ্ডটো আহিছে অৰিজিনেট ক'ৰ পৰা হৈছে ইট অৰিজিনেটছ ফ্ৰম এনচিয়েণ্ট গ্ৰীক ৱৰ্ড এইটো গ্ৰীক লেটাৰত লিখা হৈ আছে তাৰ প্ৰনাউন্সিয়েশ্যনটো এনেকুৱা আছে ফিউজেছ এনচিয়েণ্ট গ্ৰীক ৱৰ্ড ফিউজেছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে নলেজ অফ নেচাৰ হুইচ মিনছ নলেজ অফ নেচাৰ তাৰমানে নেচাৰৰ ওপৰত যিখিনি নলেজ গেইন কৰে সেই তাৰ অৰ্থটো হৈছে গ্ৰীক ৱৰ্ডটোৰ অৰ্থটো হৈছে সেইটো তো ফিজিক্স মানে কি বুলি জানো আমি ফিজিক্স ইজ দ্য ব্ৰাঞ্চ অফ চায়েন্স হুইচ ডিলছ উইথ ষ্টাডি অফ নেচাৰ এণ্ড নেচাৰেল ফেনমেনা যে আমি প্ৰকৃতিৰ বিষয়ে আৰু প্ৰকৃতিত ঘটি থকা বিভিন্ন ঘটনাৰ বিষয়ে বিজ্ঞানৰ যিটো বিভাগে অধ্যয়ন কৰে তাকে আমি কি বুলি কওঁ ফিজিক্স বুলি বুজোঁ এতিয়া বিজ্ঞান মানেনো কি বিজ্ঞান মানে কি সায়েন্স মানে কি হোৱাট ইজ সায়েন্স তো সায়েন্স ইজ এ সিস্টেমেটিক এটেম্প্ট সায়েন্স হৈছে এটা সিস্টেমেটিক এটেম্প্ট আমি এটেম্প্ট কৰোঁ কিছুমান বস্তু জানিবলৈকে সিস্টেমেটিক প্ৰচেচিয়াৰ টু আণ্ডাৰষ্টেণ্ড এ নেচাৰেল ফেনমেনা in as much detail and depth as possible and use the knowledge so gained to predict, modify and control phenomena. তাৰমানে কি ক'লে যে সায়েন্স হৈছে এনেকুৱা এটা বস্তু এনেকুৱা এটা বিভাগ যাৰ দ্বাৰা আমি কিছুমান সিস্টেমেটিক এটেম্প্ট লওঁ কোনোবা এটা বিষয়ে গভীৰভাৱে জানিবৰ কাৰণে যিমান পাৰোঁ সিমান জানিবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু সেই নলেজটো লৈ পেলাই আমি কি কৰোঁ সেই বিভাগটো বা সেই বস্তুটোৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰোঁ তাক সলনি কৰিবলৈ চেষ্টা কৰোঁ বা তাক মডিফাই কৰিবলৈ চেষ্টা কৰোঁ চ' সায়েন্স হৈছে এইটো এটা সিস্টেমেটিক এটেম্প্ট টু আণ্ডাৰষ্টেণ্ড নেচাৰেল ফেনমেনা চ' নেক্সট আমি কি আহিলে ফিজিক্সক আমি কি বুলি ক'ব পাৰোঁ যে ষ্টাডি অফ নেচাৰ এণ্ড নেচাৰেল লজ যে প্ৰকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন লজবিলাকৰ ওপৰত আৰু ইয়াত সেই লজবিলাক আমি কেনেকৈ বিভিন্ন ঘটনাবিলাকত এপ্লাই কৰিব পাৰোঁ তাৰ ওপৰত অধ্যয়ন কৰোঁ বেচিকেলি আমি ফিজিক্সত মেটাৰ ৱেভ লাইট এইবিলাকৰ ওপৰত অধ্যয়ন কৰোঁ আমি তোমালোকে জানাই কেমেষ্ট্ৰিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় যে কেমিকেলছবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয় বায়'লজিত কি অধ্যয়ন কৰা হয় যে বায়'লজিকেল বডিবিলাকৰ ওপৰত অধ্যয়ন কৰা হয় মানে অৰ্গেনিক বডিজবিলাকৰ ওপৰত অধ্যয়ন কৰা হয় চ' আমি ফিজিক্সত কি অধ্যয়ন কৰোঁ মেটাৰৰ বিষয়ে অধ্যয়ন কৰোঁ আমি ৱেভৰ বিষয়ে অধ্যয়ন কৰোঁ আমি লাইটৰ বিষয়ে অধ্যয়ন কৰোঁ চ' এইবোৰ যে ফিজিক্স কেনেকৈ কাম কৰে ফিজিক্সৰ লজবিলাক আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ বা কেনেকৈ আমি কোনোবা এটা কোনোবা এটা ল যে আমি হ'ল বুলি কওঁ আমি কেনেকৈ ক'ব পাৰোঁ আমি প্ৰথমতে কোনোবা এটা ঘটনাক আমি অবজাৰ্ভ কৰিব লাগিব অবজাৰ্ভ কৰিলে তাৰ ওপৰত অধ্যয়ন কৰিব লাগিব তাৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব লগতে তাৰ ওপৰত এক্সপেৰিমেণ্ট কিছুমান কৰিব লাগিব আমি চাব লাগিব যে এইটো প্ৰকৃততে হৈছেনে নাই আৰু চবতে এই বস্তুটো এপ্লাই হৈছেনে নাই তাৰপিছত আমি আল্টিমেটলি যিটো ৰিজাল্ট পামগৈ সেই ৰিজাল্টটোক আমি এষ্টাব্লিছ কৰিব পাৰিম তেতিয়া যদিহে আমাৰ এক্সপেৰিমেণ্টৰ পৰা আমি গম পাবগৈ পাৰোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে ফাণ্ডামেণ্ট প্ৰত্যেকবিলাক ঘটনাতে এই ঘটনাটো ঘটি আছে তেতিয়াহে আমি লটোক এপ্লাই কৰিব পাৰোঁ চ' ফিজিক্স কেনেকৈ কাম কৰে প্ৰথম কথা হৈছে যে অবজাৰ্ভেশ্যন ছেকেণ্ড কথা হৈছে অবজাৰ্ভ কৰা বস্তুটোক আমি ৰিচাৰ্চ কৰিব লাগিব এক্সপেৰিমেণ্ট কৰিব লাগিব তাৰপিছত আমি এষ্টাব্লিছ কৰিব পাৰিম যে এই বস্তুটো প্ৰকৃততে হৈ আছে তো আমি প্ৰপাৰ্টিজ অফ ফিজিক্স তাৰমানে কেৰেক্টাৰিষ্টিক অফ ফিজিক্স বা ফিজিকেল লজ কেৰেক্টাৰিষ্টিক্স অফ ফিজিক্স এণ্ড ফিজিকেল লজ যে ফিজিক্সে কেনেকৈ কাম কৰে ইট ইজ বেছড অন অবজাৰ্ভেশ্যনছ এণ্ড ফেক্টছ পদাৰ্থ বিজ্ঞানে সদায় অবজাৰ্ভেশ্যনছ আৰু ফেক্টছবিলাকৰ ওপৰতহে কাম কৰে কোনোবা মিছা কথাৰ ওপৰত নহ'ব প্ৰকৃততে সত্য যিটো সেইটোৰ ওপৰতহে কাম কৰিব যিবোৰ অবজাৰ্ভ কৰিব সেই তাৰ ওপৰতহে কথা ক'ব পাৰিব লাগিব দ্য লজ অফ ফিজিক্স আৰ ইউনিভাৰ্চেল তো আমি যিমানবোৰ ফিজিক্সৰ ল পাম আমি যিমানবোৰ ল আমাক ফিজিক্সে দিব সেই লজবোৰ কি হ'ব ইউনিভাৰ্চেল হ'ব তাৰমানে যিটো ল তোমাৰ ঘৰত এপ্লাই হৈ আছে সেই লটো গোটেই হ'ল অভাৰঅল গোটেই ইণ্ডিয়াতে এপ্লাই হ'ব নট অনলি ইণ্ডিয়া আমেৰিকা পাকিস্তান অভাৰঅল গোটেই ৱৰ্ল্ডত এপ্লাই হ'ব নট অনলি ৱৰ্ল্ড গোটেই ইউনিভাৰ্চৰ যিকোনো পইণ্টতে তুমি যদি সেই ঘটনাটো ঘটিব মানে এক্সপেৰিমেণ্টটো চলাব বিচৰা তেনেহ'লে তাতো সেই বস্তুটো এপ্লাই হ'ব যেনে এক্সাম্পল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ গছৰ পৰা আপেল এটা সৰি পৰিলে
সেইটো কিহৰ কাৰণে হ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে হ'ল তো অকল পৃথিৱীতে সেইটো এপ্লাই হৈ আছেনে নহয় পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটো ঘূৰি আছে তাতো গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে হৈ আছে পৃথিৱী পা গোটেই গ্ৰহ নক্ষত্ৰবোৰ গোটেই গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে তাতো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এপ্লাই হৈ আছে হয়নে তো গেলেক্সিখন আমাৰ গোটেই গেলেক্সি ক্লাষ্টাৰ্ছবিলাক ঘূৰি আছে মুঠতে অভাৰঅল গোটেই চেলেষ্টিয়েল বডিজবিলাক যে ঘূৰি আছে কিহৰ কাৰণে ঘূৰি আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ঘূৰি আছে চ' আমি ক'ব পাৰোঁ যে লজ অফ ফিজিক্স আৰ ইউনিভাৰ্চেল এইটো সকলোতে কোনোবা এঠাইতে অকল পাৰ্টিকুলাৰলি এটা জেগাতেহে যে এপ্লাই হ'ব তেনেকুৱা কথা নহয় ই গোটেই ইউনিভাৰ্চতে ইকুৱেলি একেধৰণে এপ্লাই হ'ব লাগিব থাৰ্ড পইণ্টটো কি থাৰ্ড কেৰেক্টাৰিষ্টিক্সটো কি হৈছে যে ফিজিক্স ইজ এভাৰ ডাইনেমিক মানে কি মুভ কৰি থকা চেঞ্জ হৈ থকা সলনি হৈ থকা ষ্টেটিক নহয় ৰখি নাথাকে এটা একেলগে বস্তু ফিজিক্স ইজ এভাৰ ডাইনেমিক তাৰমানে ফিজিকেল লছবিলাক সলনি হৈ থাকিব পাৰে এনেকুৱা নহয় যে আজি আমি যিটো বস্তু পঢ়ি আছোঁ সেইটোৱে সদায় আমি সেইটোৱে পাই থাকিম তেনেকুৱা কোনো কথা নাথাকে ফিজিক্সত কি হ'ব ই অবজাৰভেশ্যনছৰ ওপৰত যিহেতু ডিপেণ্ড কৰে হয়তো আমি কি হ'ব পাৰে কেতিয়াবা কোনোবা এটা বস্তু আমি এতিয়া ভাবি থকা ধৰণে নহ'বগৈও পাৰে পিছত যদি আমি অবজাৰ্ভ কৰোঁ যে আমি আগতে ধৰি লোৱা ধাৰণাটোতকৈ এতিয়া অবজাৰভেশ্যনছটো বেলেগ ধৰণৰ পাইছোঁ তাৰপিছত যদি এক্সপেৰিমেণ্টেশ্যনৰ ফলত আমি বেলেগ এটা ৰিজাল্ট পাওঁগৈ আমি এতিয়া ধৰি থকা বস্তুটো চেঞ্জো হৈ যাব পাৰে এজ এন এক্সাম্পল প্লুটো গ্ৰহ এটা আছিলে আমি সকলোৱে ভাবিছিলোঁ যে প্লুটো এটা গ্ৰহ কিন্তু শেষত অবজাৰভেশ্যনছবিলাকৰ পৰা টেলিস্কোপৰ পৰা যিবিলাক ইনফৰ্মেশ্যনছ আমি পালোঁ তো তাৰ পৰা গম পালোঁ যে প্লুটো এটা গ্ৰহ নহয় এইটো প্লেনেট এটা চ' আমি এনেকুৱা ধৰণৰ কিছুমান কথা আমি ক'ব পাৰোঁ যে ফিজিক্স ইজ এভাৰ ডাইনামিক ই সলনি হৈ থাকিব পাৰে সলনি হৈ থাকে চ' আমি ফিজিক্সত দুটা প্ৰিন্সিপলৰ বিষয়ে বিশেষভাৱে কথা পাতোঁ প্ৰত্যেকজন ফিজিচিষ্টে এই প্ৰিন্সিপলৰ ওপৰত কথা পাতে প্ৰথম প্ৰিন্সিপলটো হৈছে যে ইউনিফিকেশ্যন এণ্ড দ্য ছেকেণ্ড প্ৰিন্সিপল ৰিডাকশ্যন বা ৰিডাকশ্যনিজম ইউনিফিকেশ্যন আৰু ৰিডাকশ্যনিজম ইউনিফিকেশ্যন মানে কি যে আমি ইউনিফাই কৰিব বিচাৰোঁ সহজ কৰিবলৈ বিচাৰোঁ বস্তুবোৰ সহজ কৰিবলৈ বিচাৰোঁ মানে অৰ্থটো কি যে আমি এটা লৰে যিমান বেছিকৈ ফেন'মেননছবোৰ যিমান বেছিকৈ ঘটনাবোৰ এক্সপ্লেইন কৰিব পাৰোঁ সিমান ভাল পাওঁ যেনে মই তোমালোকক অলপ আগতে কৈছিলোঁ যে আপেল এটা গছৰ পৰা সৰি পৰিল সেইটো এটা ঘটনা চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে সেইটোও এটা ঘটনা এই দুইটাকে আমি একেটা লৰেই বুজাব পাৰোঁ কি ল নিউটনছ লজ অফ গ্ৰেভিটেশ্যন মধ্যাকৰ্ষণিক শক্তি মধ্যাকৰ্ষণিক বলৰ দ্বাৰাই যে এই দুইটা ঘটনা ঘটি থাকে আমি তাক যে এক্সপ্লেইন কৰিব পাৰোঁ গতিকে ইউনিফিকেশ্যন মানে আমি যিমান বেছিকৈ থাকে পৰিঘটনাবোৰ সেই গোটেই বিভিন্ন ধৰণৰ পৰিঘটনাবোৰ আমি একেটা লৰে যেন বুজাবলৈ আমি সদায় ট্ৰাই কৰোঁ তাকে আমি কওঁ ইউনিফিকেশ্যন চ' ইয়াত মই ডেফিনেশ্যনটো লিখি থৈছোঁ ইউনিফিকেশ্যন মানে কি এন এটেম্প্ট টু এক্সপ্লেইন ডিফাৰেণ্ট ফিজিকেল ফেন'মেনা ইন টাৰ্মছ অফ এ ফিউ কনচেপ্টছ এণ্ড লজ যিটো এটা এটেম্প্ট হয় যিটোৰ দ্বাৰা বিভিন্ন নেচাৰেল ফেন'মেনাবিলাকক খুব কম সংখ্যক লজ বা কনচেপ্টৰ দ্বাৰা এক্সপ্লেইন কৰিব ট্ৰাই কৰাটো তাকে আমি কওঁ ইউনিফিকেশ্যন ছেকেণ্ড প্ৰিন্সিপলটো হৈছে যে ৰিডাকশ্যনিজম এইটোৰ বিষয়ে আমাৰ বহুত বিশেষ প্ৰয়োজন নাই তথাপিতো আমি এইটো জানি থওঁ যে এ ৰিলেটেড এফৰ্ট টু ডিৰাইভ দ্য প্ৰপাৰ্টিজ of a bigger, more complex system from the properties and interactions of its constituent simpler parts. তাৰ মানে যে আমাৰ ধৰি লোৱা আমাৰ এটা প্ৰব্লেম ছল্ভ কৰিব দিয়া হৈছে এনেকুৱা এটা প্ৰব্লেম ছাপ'জ মই বল এটা দলিয়াই দিলোঁ বলটো গৈ পেলাই এটা কাঠৰ টুকুৰাত লাগিলগৈ কাঠৰ টুকুৰাটোৱে গৈ পেলাই এখন ৱালত খুন্দা খালেগৈ তো সি কিমান বলেৰে ৱালত খুন্দা খালেগৈ এই গোটেই প্ৰব্লেমটোক যদি মই তোমালোকক ছল্ভ কৰিবলৈ দিওঁ এইটো এটা কমপ্লেক্স প্ৰব্লেম মই বলটোত যিমান ফ'ৰ্চ এপ্লাই কৰিলোঁ সেই মমেণ্টামটো সেই ফ'ৰ্চটো এটা মমেণ্টাম জেনেৰেট কৰিলে সেই মমেণ্টামটোৱে গৈ পেলাই কাঠৰ ব্লকটোত খুন্দা খালে কলিজন হ'ল কি কলিজন হ'ব ইনইলাষ্টিক কলিজন হ'ব সেই ইনইলাষ্টিক কলিজনৰ কাৰণে সেই ব্লকটোৱে আকৌ মমেণ্টাম গেইন কৰিব সিহঁতে গৈ পেলাই আকৌ ৱালখনত খুন্দা খাবগৈ
তো এই গোটেই পৰিঘটনাটোক যদি মই তোমালোকক এক্সপ্লেইন কৰিবলৈ দিওঁ এটা কি হৈ যায় কমপ্লেক্স চিটুৱেশ্যন হৈ যায় ৰিডাকশ্যনিজম কনচেপ্টটো এনেকুৱা যে এই গোটেই ঘটনাবিলাকক আমি সৰু সৰু ভাগত ভাগ কৰি পেলাম আৰু সেই সৰু সৰু পাৰ্টছবিলাকক আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম আৰু ছল্ভ কৰি 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 আল্টিমেটলি আমি ফাইনেল প্ৰব্লেমটো আমি ছল্ভ কৰি পেলাম ৰিডাকশ্যনিজমৰ কনচেপ্টটো হৈছে সেইটো যেনে আৰু এটা উদাহৰণ দিওঁ ৰিডাকশ্যনিজমৰ যে থাৰ্মোডাইনামিক্স যিটো চেপ্টাৰ আমি পঢ়োঁগৈ তোমালোকে যিটো পঢ়িবলৈ পাবা থাৰ্মোডাইনামিক্সত আমি টেম্পাৰেচাৰৰ বিষয়ে জানিব পাৰোঁ আৰু থাৰ্মোডাইনামিক্স হৈছে ডাঙৰ ডাঙৰ বস্তুবিলাকৰ বিষয়ে অধ্যয়ন কৰা বস্তু এটা কনচেপ্ট যে থাৰ্মোডাইনামিক্স বস্তুটো আমি মেক্ৰ' পাৰ্টিকল ডাঙৰ ডাঙৰ পাৰ্টিকলবিলাকৰ বিষয়ে অধ্যয়ন কৰোঁ কিন্তু সেই ডাঙৰ ডাঙৰ পাৰ্টিকলবিলাকো আমি জানো যে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰে গঠিত এটমছ মলিকুলছৰ দ্বাৰা গঠিত তো সেই এটমছ মলিকুলছবিলাকৰ ওপৰত যিটো এনাৰ্জি বা হিটৰ কনচেপ্ট আহে সেইটো কিন্তু থাৰ্মোডাইনামিক্সৰ লছবিলাকৰ দ্বাৰা আমি এক্সপ্লেইন কৰিব নোৱাৰোঁ আমি তাৰ কাৰণে ষ্টেটিষ্টিকেল মেকানিক্স ইউজ কৰোঁ চ' সেই সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবিলাকৰ ষ্টেটিষ্টিকেল মেকানিক্স ইউজ কৰি আমি যিটো কনচেপ্ট পাওঁ তাৰ পৰা আমি এক্সপ্লেইন কৰিব পাৰোঁ টেম্পাৰেচাৰ মানে কি হয় এটা ডাঙৰ বডিৰ টেম্পাৰেচাৰ কেনেকৈ হৈছে সেইটো আমি এক্সপ্লেইন কৰিব পাৰোঁ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবিলাকৰ ষ্টেটিষ্টিক্সৰ দ্বাৰা চ' এই ধৰণৰ কনচেপ্ট ক'ত ইউজ কৰা হয় ৰিডাকশ্যনিজমত চ' নেক্সট আহিছে স্ক'পছ অফ ফিজিক্স মই এই গোটেই বস্তুবোৰ তোমালোকৰ অনলাইন ক্লাছত আকৌ এক্সপ্লেইন কৰিম এতিয়া মই কনচেপ্টবিলাক তোমালোকৰ ওপৰত দি আছোঁ ইয়াৰ ওপৰত তোমালোকে মোক কুৱেশ্যন কৰিবা মই এইবিলাকক আকৌ এক্সপ্লেইন কৰিম নেক্সট পইণ্টটো কি যে স্ক'পছ অফ ফিজিক্স যে ফিজিক্সৰ বিভিন্ন বিভাগবোৰ কি কি পঢ়িব লাগিব আমি ফিজিক্সত কি পঢ়িব পৰা বিভাগ আছে কি ফাংচনছ আছে ইয়াৰ ফিজিক্সক আমি বিশেষভাৱে দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে মেক্ৰস্কপিক ডমেইন আৰু এটা হৈছে মাইক্ৰস্কপিক ডমেইন তাৰমানে ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবিলাকৰ ওপৰতো অধ্যয়ন কৰিব পাৰোঁ ফিজিক্স আৰু ডাঙৰ ডাঙৰ কণাবিলাকৰ ওপৰতো অধ্যয়ন কৰিব পাৰোঁ মেক্ৰস্কপিক মেক্ৰ' মানে ডাঙৰ মাইক্ৰ' মানে সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ মাইক্ৰস্কপিকৰ লেভেলৰ কথা কৈছোঁ মেক্ৰস্কপিক বুলি ক'লে এতিয়া আমি কি বুজিম তুমি মই বল এটা কিতাপখন সূৰ্যটো পৃথিৱীখন চ' এইবিলাক হৈছে মেক্ৰস্কপিক ডাঙৰ ডাঙৰ বস্তু মাইক্ৰস্কপিক বুলি ক'লে এটমছ মলিকুলছ চ' সেইবিলাকক আমি সেইটো লেভেলৰ সেইটো ৰেঞ্জৰ যিবিলাক সৰু সৰু বস্তুৰ বিষয়ে প্ৰটনছ ইলেক্ট্ৰনছ এইবিলাকৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম সেইটো মাইক্ৰস্কপিক লেভেল আৰু ঘটনাটো এনেকুৱা যে মেক্ৰস্কপিকত যিবিলাক ফিজিক্সৰ ল এপ্লাই হয় মাইক্ৰস্কপিকত সেইবোৰ লকে আমি এপ্লাই কৰিব নোৱাৰোঁ ঠিক তেনেকৈ মাইক্ৰস্কপিকত যিবোৰ লজ এপ্লাই হয় ফিজিক্সৰ সেইবোৰ আকৌ মেক্ৰস্কপিকত আমি এপ্লাই কৰিব নোৱাৰোঁ মেক্ৰস্কপিকটো হৈছে বহুত আগতেই ইয়াৰ ওপৰত অধ্যয়ন কৰা হৈছে ডাঙৰ ডাঙৰ বস্তুবিলাকক আমি পটককৈ দেখা পাওঁ এইবিলাকৰ ওপৰত অধ্যয়ন আগৰ পৰাই হৈ আহিছে গতিকে সেইটো তাক আমি ক্লাছিকেল ফিজিক্স বুলিও আমি তাক কওঁ সেই বিভাগটোক মেক্ৰস্কপিক বস্তুবিলাকৰ ওপৰত যিটো অধ্যয়ন কৰা হয় তাক আমি ক্লাছিকেল ফিজিক্স বুলি কওঁ পুৰণি দিনৰ পৰা চলি আহিছে ক্লাছিকেল ফিজিক্স আৰু মাইক্ৰস্কপিক যিটো ডমেইন তাৰ ওপৰত যিটো ফিজিক্সে অধ্যয়ন কৰে তাক আমি কোৱাণ্টাম ফিজিক্স বুলি কওঁ বা মডাৰ্ণ ফিজিক্স বুলি কওঁ এতিয়া সেইটো নতুন ধৰণৰ ফিজিক্স তো তাক আমি কোৱাণ্টাম ফিজিক্স বুলিও কওঁ তোমালোকক ইয়াত মই দেখুৱাই থোৱা আছে মেক্ৰস্কপিক ইয়াত কি আছে মেক্ৰস্কপিকৰো আৰু বিভিন্ন ধৰণৰ বিভাগ আছে মই ইয়াতে মেকানিক্স থাৰ্মোডাইনামিক্স ইলেক্ট্ৰমেগনেটিজম অপটিক্স এনেকৈ ভাগ কৰিছোঁ ইয়াতো আৰু বিভিন্ন ধৰণৰ ভাগ আছে মাইক্ৰস্কপিকৰ ক্ষেত্ৰত কি লিখিছোঁ মই মডাৰ্ণ ফিজিক্স লিখিছোঁ তাত কি আহিব মডাৰ্ণ ফিজিক্স বুলি ক'লে তাত আহিব এটমছবিলাকৰ ওপৰত এটমছ নিউক্লিয়াছ ইলেক্ট্ৰনছ প্ৰটনছ এইবিলাকৰ ওপৰত অধ্যয়ন কৰিব লাগিব আমি এটমছ নিউক্লিয়াছ ইলেক্ট্ৰনছ প্ৰটনছ এইবিলাকৰ ওপৰত আমি অধ্যয়ন কৰিম ক্লাছ 12ত বিশেষকৈ এইবিলাক আহিব 12ত তোমালোকৰ এইখিনি বস্তু পাবা আৰু এই বস্তুখিনি তোমালোকে পাবা মেকানিক্স তোমালোকে 11ত পাই যাবা থাৰ্মোডাইনামিক্সো 11তে আছে ইলেক্ট্ৰমেগনেটিজম তোমালোকৰ 12ত আছে অপটিক্স তোমালোকৰ 12ত আছে এতিয়া মই মেকানিক্স আৰু থাৰ্মোডাইনামিক্স কৈছোঁ এই বস্তুকেইটা অকল এই দুটা টপিকেই নহয় ইয়াত আৰু বিভিন্ন টপিক আছে মেকানিক্সৰ ওপৰতো আমি বিভিন্ন ধৰণৰ পাম বহুত চেপ্টাৰ আছে ফাৰ্ষ্ট পাৰ্টটোতে তোমালোকক ক'ব পাৰোঁ মই চিৰিয়েলি কৈ যাব পাৰিম
এতিয়া প্ৰয়োজন নাই সেইবোৰ যে মেকানিক্সত কি আছে যে নিউটনছ লজ অফ মোশ্যন আছে ৱৰ্ক এনাৰ্জি প্ৰিন্সিপল আছে বিভিন্ন ধৰণৰ কথা আছে ফ্লুইড মেকানিক্স আছে থাৰ্মোডাইনামিক্সৰ ভিতৰত ক'ব গ'লে লজ অফ থাৰ্মোডাইনামিক্স আহিব কেলৰিমেট্ৰি আহিব বিভিন্ন ধৰণৰ কথাখিনি আহিব হিট ইঞ্জিনৰ কথা আহিব চ' এইবোৰ আমি লাহে লাহে কণ্টেণ্টছবোৰ আমি গম পাই গৈ থাকিম তো আমি মেক্ৰস্কপিক বা ক্লাছিকেল ফিজিক্সৰ ভিতৰৰ বিভাগবোৰ বিশেষভাৱে জানিব হ'লে কি হ'ব মেকানিক্স ছেকেণ্ড আহিছে থাৰ্মোডাইনামিক্স তাৰপিছত ইলেক্ট্ৰমেগনেটিজম মেকানিক্স বুলি ক'লে আমি কি বুজোঁ যে কোনো এটা বডি মোশ্যন কেনেকৈ হৈছে কোনো এটা বডি ৰেষ্টত আছে নে মোশ্যনত আছে খুন্দা খোৱাৰ কাৰণে দুটা বডি কলিজনৰ ওপৰত আমি কথা পাতিম ফ্লুইড মেকানিক্সৰ ওপৰত কথা পাতিম সেইবোৰ গোটেইবোৰ আহিব মেকানিক্সৰ ভিতৰত থাৰ্মোডাইনামিক্সত কি আহিব ইয়াত আহিব হিটৰ কথা টেম্পাৰেচাৰৰ কথা কোনোবা এটা বডিৰ মেক্ৰস্কপিক বডিৰ হিট জেনেৰেট হোৱা কথাটোৰ ওপৰত আহিব টেম্পাৰেচাৰ কেতিয়াবা বাঢ়িব কমিব কেনেকৈ সেইবিলাকৰ ওপৰত আহিব ইলেক্ট্ৰমেগনেটিজম হৈছে যে চাৰ্জ পাৰ্টিকলছবিলাক সিহঁতৰ কেনেকৈ ফ'ৰ্চ এপ্লাই কৰে বা মেগনেটিক মেটেৰিয়েলবিলাকে এটা আনটোৰ ওপৰত কেনেকৈ ফ'ৰ্চ এপ্লাই কৰে সেইবিলাকৰ ওপৰত আহিব মেগনেটিক ফিল্ডৰ ওপৰত আহিব ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত কথাবোৰ আহিব অপটিক্স বুলি ক'লে আমি বুজিম লেন্সৰ কথা মিৰৰৰ কথা লাইটৰ বিষয়ে আমি বিশেষকৈ লাইট ৱেভ নে লাইট পাৰ্টিকল এইবিলাকৰ ওপৰত আমি জ্ঞান ল'ম আৰু লেন্সবিলাকৰ তোমালোকে আগতে পাই আহিছা দাপোনৰ লেন্সৰ ফৰ্মুলা পাই আহিছিলা 1/u + 1/v = 1/f চ' এইবিলাকৰ ওপৰত আমি কথা পাতিম লেন্সৰ বিষয়েও পাই আহিছিলা হয়নে মেগনিফিকেশ্যন পাইছিলা মাইক্ৰস্ক'পৰ বিষয়ে পঢ়িছিলা টেলিস্ক'পৰ বিষয়ে এইবোৰ আমি পাম ক'ত অপটিক্সত তো স্ক'পছ অফ ফিজিক্স বুলি ক'লে এইবোৰ আহিলে হ'ব ঠিক আছে আমাৰ নেক্সট টপিকটো হৈছে ফিজিক্স টেকন'লজি এণ্ড ছ'চাইটি পদাৰ্থ বিজ্ঞান প্ৰযুক্তি বিজ্ঞান আৰু সমাজ এতিয়া ফিজিক্স আৰু টেকন'লজি মইতো ক'ব বিচাৰোঁ দুয়োটা একেটা বস্তুৰে এটা পাৰ্ট টেকন'লজি হৈছে ফিজিক্সৰে এটা পাৰ্ট আৰু টেকন'লজিৰ ডেভেলপমেণ্টৰ লগে লগে আমি দেখি আহিছোঁ যে সমাজখনত পৰিৱৰ্তন এটা আহি আছে হয়নে ফিজিক্স আৰু টেকন'লজিৰ মাজত এটা ওতঃপ্ৰোতভাৱ সম্পৰ্ক আছে কেতিয়াবা এনেকুৱা হৈছে যে ফিজিক্সৰ ডেভেলপমেণ্টৰ কাৰণে টেকন'লজিৰ ডেভেলপমেণ্ট হৈছে ঠিক তেনেকৈ টেকন'লজিৰ ৰিকুৱাৰমেণ্টছৰ কাৰণে ফিজিক্সৰ ডেভেলপমেণ্ট হৈছে দুয়োটা এটা আনটোৰ ওপৰত প্ৰভাৱ পেলাই আছে কেনেকৈ হৈছে আমি গম পাওঁ আগতে বহুত আগতে পুৰণাতে কি হৈছিলে যে ষ্টিম ইঞ্জিনৰ বিষয়ে তোমালোকে শুনি আহিছে হয়নে ভাপ ইঞ্জিনৰ বিষয়ে শুনিছিলে তো ষ্টিম ইঞ্জিনবিলাক প্ৰথমতে ইউজ হৈছিলে ট্ৰেইন চলাইছিলে বিভিন্ন কল কাৰখানাবিলাক চলাইছিলে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিলে ষ্টিম ইঞ্জিনবিলাক কিন্তু ষ্টিম ইঞ্জিনবিলাকৰ এফিচিয়েঞ্চিটো যেতিয়া কম দেখিলে তাৰ পৰা আমি বহুত বেছি লাভজনক যেতিয়া এনাৰ্জি আমি প্ৰডিউচ কৰিব নোৱাৰা হ'লোঁ কাম কৰিব নোৱাৰা হ'লোঁ তেতিয়া কি হ'ল আমাৰ এফিচিয়েঞ্চিৰ ওপৰত ভাল এফিচিয়েণ্ট বস্তু এটা নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ কাৰণে কি হ'ল আমাৰ ওপৰত প্ৰভাৱ হেঁচা এটা পৰিল তেতিয়া মানুহবিলাকে কি কৰিলে চাইণ্টিষ্টবিলাকে পদাৰ্থ বিজ্ঞানীবিলাকে কি কৰিলে হিট ইঞ্জিনৰ ওপৰত অধ্যয়ন কৰিলে হিট ইঞ্জিনৰ ওপৰত অধ্যয়ন কৰিলে এক্সপেৰিমেণ্ট চলালে চলাই তেওঁলোকে কি কৰিলে হিট ইঞ্জিন প্ৰডিউচ কৰিলে চ' টেকন'লজিৰ ৰিকুৱাৰমেণ্টছ হৈছিলে যে এফিচিয়েঞ্চিৰ অভাৱত আমি কি হাই এফিচিয়েণ্ট আমি টেকন'লজি এটা আমাক প্ৰয়োজন হৈছিলে তাৰ কাৰণে আমাৰ চাইণ্টিষ্টবিলাকে কি কৰিলে নতুন পদাৰ্থ বিজ্ঞান এটাৰ বিভাগৰ বিষয়ে অধ্যয়ন কৰিলে সেই বিভাগটো হৈছে থাৰ্মোডাইনামিক্স যে থাৰ্মোডাইনামিক্সৰ উদ্ভাৱন হ'ল তো টেকন'লজিৰ ৰিকুৱাৰমেণ্টছৰ কাৰণে কি হ'ল পদাৰ্থ বিজ্ঞানৰ এটা নতুন বিভাগৰ উদ্ভাৱন হ'ল ঠিক তেনেদৰে আমি এতিয়া নতুন মডাৰ্ণ যুগত আমি কি দেখিছোঁ যে ছেমি কণ্ডাক্টৰ্ছৰ ওপৰত বিজ্ঞানীবিলাকে অধ্যয়ন কৰিছে বহুত অধ্যয়ন কৰিলে কৰি তেওঁ কি কৰিলে ডায়ডৰ আৱিষ্কাৰ কৰিলে ডায়ড ছেমি কণ্ডাক্টৰৰ ওপৰত অধ্যয়ন কৰি পেলাই চিপবিলাক বনালে ICsবিলাক বনালে ইণ্টিগ্ৰেটেড চাৰ্কিটছবিলাক বনালে আৰু তেনেকৈ বনাই পেলাই সেই অধ্যয়ন কৰাৰ ফলতে সেই বস্তুবোৰ বনাব পাৰিলে আৰু তাৰ ফলতে আমাৰ এটা যুগান্তকাৰী একদম চেঞ্জ হৈ যোৱা বস্তু এটা উদ্ভাৱন হ'ল সেইটো কি কম্পিউটাৰ আজিকালিৰ দিনত আমি যেতিয়া মোবাইল ইউজ কৰি আছোঁ
LCD টিভি ইউজ কৰি আছোঁ, বিভিন্ন ধৰণৰ প্ৰযুক্তিবিজ্ঞানৰ নতুন নতুন যিবিলাক এডভান্স ডিভাইচ আমি ইউজ কৰি আছোঁ, এই গোটেইবিলাকৰ সৃষ্টিৰ মূলতে কি যে ছেমি কণ্ডাক্টৰৰ ওপৰত অধ্যয়ন। গতিকে ফিজিক্সৰ এটা বিভাগে যেতিয়া অধ্যয়ন কৰিবলৈ ল'লে তেতিয়া আমি নতুন টেকন'লজি কিছুমান পালোঁ। গতিকে ফিজিক্স আৰু টেকন'লজি দুয়োটা ক'ব পাৰি একেটা মুদ্ৰাৰ ইফাল আৰু সিফাল, দুয়োটাই এটা আনটোৰ ওপৰত প্ৰভাৱ পেলাই আহিছে আৰু দুয়োটাই ডেভেলপমেণ্টৰ ফলত ছ'চাইটিখনত আমি চেঞ্জো দেখিবলৈ পাই আহিছোঁ। ছ'চাইটিখন ক্ৰমান্বয়ে কি হৈ গৈ আছে, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। আৰু ঠিক তেনেদৰে আমি ক'ব বিচাৰোঁ যেনেকৈ ছায়েন্সৰ আমি অৱদান আৰু তাৰ ফলত কুপ্ৰভাৱ দুয়োটাই আমি কথা পাতোঁ, ঠিক তেনেকৈ ফিজিক্সৰ যিবিলাক টেকন'লজিৰ যিবিলাক এডভান্সমেণ্ট হৈছে তাৰ পজিটিভ ছাইড এটাও আছে, নিগেটিভ ছাইড এটাও আছে। ফিজিক্সে আমাক এটম বম্ব দিছে, ছায়েন্সে টেকন'লজিয়ে আমাক এটম বম্ব দিছে, নিউক্লিয়াৰ এনাৰ্জি দিছে। এতিয়া কথাটো আমাৰ ওপৰত যে আমি সেই নিউক্লিয়াৰ এনাৰ্জিটো, সেই এটমিক এনাৰ্জিটো আমি কোনোবা এখন দেশ ধ্বংস কৰিবৰ কাৰণে ইউজ কৰিম, সেই এনাৰ্জিটো ইউজ কৰি আমি পৃথিৱীৰ বিভিন্ন জেগাত তাক আমাৰ এনাৰ্জি চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰোঁ, যাতে মানুহৰ ঘৰত বিভিন্ন ধৰণৰ পজিটিভ কামবিলাক আমি কৰিব পাৰোঁ। সেই কথাটো আমাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ফিজিক্স, টেকন'লজি আৰু ছ'চাইটি এই গোটেই বস্তুবিলাকৰ মাজত এটা সম্পৰ্ক আছে। তাৰ নেক্সট টপিকটো হৈছে যে ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ। যে প্ৰকৃতিতনো ফাণ্ডামেণ্টেল ফ'ৰ্চ কি কি আছে, একদম বস্তুনিষ্ঠ বল কি কি আছে, যিটো আমি আমাৰ প্ৰকৃতিৰ চাৰিওফালে আমি পাই আহিছোঁ। তেনেকুৱা ফাণ্ডামেণ্টেল ফ'ৰ্চ 4টা আছে, মই নোটছত দেখাই থোৱা আছে। ফাৰ্ষ্ট কি লিখিছোঁ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। আমি সকলোৱে জানো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। আমি পৃথিৱীখনত থিয় হৈ আছোঁ কেনেকৈ, আমি খোজকাঢ়ি ফুৰিছোঁ কেনেকৈ, কাৰ কাৰণে এনেকৈ থিয় কৰি খোজকাঢ়ি ফুৰিব পাৰিছোঁ, গ্ৰেভিটেশ্যন ফ'ৰ্চৰ কাৰণে। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, এইটো কথাও আমি অলপ জানো যে চাৰ্জ পাৰ্টিকলছবিলাকৰ মাজৰ বলবিলাক বা মেগনেটছবিলাকৰ মাজৰ বলবিলাক, সেই দুই ধৰণৰ বস্তু এটা আনটোৰ লগত ৰিলেটেড কাৰণে আমি একেলগে কওঁ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। থাৰ্ডটো হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। নিউক্লিয়াৰ শব্দটো থকাৰ কাৰণে তোমালোকে হয়তো ধৰিব পাৰিছা যে এইটো নিউক্লিয়াছৰ ভিতৰত থকা ফ'ৰ্চৰ কথা কৈ আছে, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। আৰু 4 নম্বৰ যিটো তোমালোকে খুব কম পঢ়িবলৈ পাবা, খুব ইয়াৰ পৰিসৰটো খুব কম, সেইটো হৈছে উইক নিউক্লিয়াৰ ফ'ৰ্চ, যিটো নিউক্লিয়াছৰ লগতে জড়িত। এই 4টা ফ'ৰ্চৰ বিষয়ে মই কথা পাতিম। গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ বিষয়ে আমি প্ৰায়ে জানো, সকলোৱে আমি প্ৰায় জানো যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কি, যে যেতিয়া কোনো এটা বডিত মাছ থাকিব, দুটা আমি এনেকুৱা বডি লৈছোঁ যাৰ গাত মাছ আছে, ভৰ আছে, যেতিয়াই ভৰ থাকিব দুটা বস্তুৰ মাজত, সেই বস্তু দুটাই কি কৰিব, এটাই আনটোক নিজৰ গাৰ ফালে টানিব, নিজৰ গাৰ ফালে বল প্ৰয়োগ কৰিব, ফ'ৰ্চ এপ্লাই কৰিব। আৰু সেইটো কেতিয়া হ'ব, যেতিয়া বস্তুকেইটা ভৰ থাকিব, মাছ থাকিব। আৰু সেই ফ'ৰ্চটোকে আমি কি ফ'ৰ্চ বুলি কওঁ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। সেই অবজেক্টকেইটা সৰুও হ'ব পাৰে, ডাঙৰো হ'ব পাৰে, তুমি আৰু ময়ো হ'ব পাৰোঁ, বা পৃথিৱী আৰু সূৰ্যও হ'ব পাৰে, বা সূৰ্য বা বেলেগ এটা নক্ষত্ৰও হ'ব পাৰে, ডাঙৰ স্কেলতো হ'ব পাৰে, সৰু স্কেলতো হ'ব পাৰে। আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ৰেঞ্জটো, পৰিসৰটো বহুত দূৰলৈকে আছে, তাক ইনফাইনাইট বুলি আমি ক'ব পাৰোঁ, যে এই ফ'ৰ্চটো বহুত দূৰলৈকে থাকিব। পৃথিৱীখনে সূৰ্যটোক নিজৰ গাৰ ফালে টানি আছে, সূৰ্যও পৃথিৱীখনক নিজৰ গাৰ ফালে টানি আছে। তো সূৰ্যৰ পৰা পৃথিৱীৰ এই ডিষ্টেঞ্চটো খুব কম জানো, বহুত বেছি, ষ্টিল এই ফ'ৰ্চটো আছে। ইভেন পৃথিৱী বাদ দিয়া, সূৰ্যৰ পৰা বহুত দূৰত থকা এটা নক্ষত্ৰ, বহুত লাইট ইয়েৰ্ছ দূৰত থকা নক্ষত্ৰ এটাৰ লগতো সূৰ্য আৰু সেই নক্ষত্ৰটোৰ মাজত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ থাকিব। ৰেঞ্জটো যেতিয়া বহুত দূৰ হৈ যাব তেতিয়া তাৰ ফ'ৰ্চটো কমি যাব পাৰে, কিন্তু সেই ফ'ৰ্চটো থাকিব কম পৰিমাণে হ'লে। নেক্সট আহিছে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ মানে কি, আমি চাৰ্জ পাৰ্টিকলছবিলাকৰ কথা জানো, প্ৰ'টন, ইলেক্ট্ৰন, তো এইবিলাক চাৰ্জ পাৰ্টিকলছ। তো আমি জানো যে প্ৰ'টন আৰু প্ৰ'টন পজিটিভ চাৰ্জেছ দুইটা, তো
তো সেম চাৰ্জেছ ৰিপেল, অপজিট চাৰ্জেছ এট্ৰেক্ট। যে বেলেগ বেলেগ দুটা চাৰ্জে কি কৰিব, এটা আনটোক নিজৰ ফাললৈ আকৰ্ষণ কৰিব। একেধৰণৰ দুটা চাৰ্জে কি কৰিব, এটা আনটোক বিকৰ্ষণ কৰিব, ৰিপেল কৰিব। এই কথাবোৰ ক'ত আহিব, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ পৰা আহিব। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চে হৈছে সেই আধানবিলাকৰ মাজৰ যিটো বল। তো সেই কথাখিনি আহিলে ক'ত, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চত। 3 নম্বৰ আহিছে যে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ বুলি কওঁতে ই আটাইতকৈ, এই গোটেই 4টা ফ'ৰ্চৰ ভিতৰত আটাইতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চটো হয়, সেইকাৰণে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। এই ফ'ৰ্চটো ক'ত থাকে, এই ফ'ৰ্চটো থাকে এটম এটাৰ ভিতৰত থকা নিউক্লিয়াছত যিবিলাক কণা থাকে তাৰ মাজত। এতিয়া নিউক্লিয়াছৰ ভিতৰত কি কি কণা থাকে, তোমালোকে ক্লাছ 10তে বা 9তে নিশ্চয় পঢ়ি আহিছা। এটমিক ষ্ট্ৰাকচাৰ, পৰমাণুৰ গঠন তোমালোকে পঢ়িছা। সেই পৰমাণুটোৰ একদম কেন্দ্ৰত এটা নিউক্লিয়াছ থাকে বুলি তোমালোকে গম পাই আহিছা। আৰু সেই নিউক্লিয়াছটোৰ ভিতৰত প্ৰটনছ আৰু নিউট্ৰনছ থাকে বুলি তোমালোকে জানিছা। এটা এটমৰ গঠন আমাৰ সৌৰজগতখন, আমাৰ যিখন সৌৰজগত আছে সেইখনৰ সৈতে প্ৰায় একেই। তাৰ গঠনটো আমি একেই চিমিলাৰ বুলি ক'ব পাৰোঁ। আমি সম্যক উদাহৰণেভাৱে বুজিবৰ কাৰণে আমি আমাৰ ছ'লাৰ ছিষ্টেমটোৰ যিটো ষ্ট্ৰাকচাৰ তাৰ নিচিনাই এটমটোৰ ষ্ট্ৰাকচাৰ বুলি আমি কল্পনা কৰিব পাৰোঁ। তো সেই নিউক্লিয়াছটোৰ ভিতৰত যিবিলাক কণা থাকে আমি তাক কওঁ নিউক্লিয়নছ বুলি। প্ৰটন আৰু নিউট্ৰন দুয়োটাকে একেলগে আমি কওঁ নিউক্লিয়নছ বুলি। কিয়, কাৰণ সিহঁতৰ ঘৰখন একেখন ঘৰে, তো সিহঁতৰ নিউক্লিয়াছটোৰ ভিতৰতে থাকে, গতিকে সিহঁতৰ নাম হৈছে নিউক্লিয়নছ। আমি প্ৰটনছ বা নিউট্ৰনছ বুলি ছেপাৰেটলি কওঁ, কিন্তু একেলগে যদি আমি কওঁ সিহঁতক নিউক্লিয়নছ বুলি ক'ব পাৰোঁ। তো এই নিউক্লিয়নছবিলাকৰ মাজতো কি থাকে, এটা এট্ৰেক্টিভ ফ'ৰ্চ থাকে। এতিয়া আমি জানো যে প্ৰটন আৰু প্ৰটন সিহঁতেতো ৰিপেল কৰিব লাগে, কাৰণ সিহঁত দুয়োটা পজিটিভ চাৰ্জ। আৰু মই ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চত কৈছোঁ যে পজিটিভ ছেইম চাৰ্জেছ ৰিপেল। কিন্তু নিউক্লিয়াছৰ ভিতৰত সিহঁত যেতিয়া দুটা প্ৰটন থাকে আৰু সিহঁত বহুত ওচৰা ওচৰিকৈ থাকে, কাৰণ এটম এটাই কিমান সৰু দেখাত, চকুৰে খালী চকুটো আমি নেদেখোঁ। নিউক্লিয়াছটো তাৰ তুলনাত আৰু বহুত সৰু। তো নিউক্লিয়াছৰ ভিতৰত যেতিয়া দুটা প্ৰটন থাকে সিহঁতৰ মাজৰ ৰেঞ্জটো ফেম্টোমিটাৰত থাকে, তাৰমানে 10⁻⁻14 10⁻⁻15 থাকে। তো ইমান ওচৰা ওচৰিকৈ থকা দুটা প্ৰটনৰ মাজত যিটো ফ'ৰ্চ এপ্লাই হয় সেই ফ'ৰ্চটোকে আমি কৈছোঁ কি, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। অকল প্ৰটন দুটাৰ মাজতে নহয়, প্ৰটন আৰু নিউট্ৰনৰ মাজতো হ'ব, নিউট্ৰন আৰু নিউট্ৰনৰ মাজতো হ'ব। গতিকে এই গোটেই নিউট্ৰন প্ৰটন, তাৰমানে এই গোটেই নিউক্লিয়নছবিলাকৰ এটা আনটোৰ লগত কি থাকিব, এটা এট্ৰেক্টিভ ফ'ৰ্চ থাকিব। আৰু সেই ফ'ৰ্চটোৰ নাম হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। আৰু ইহঁতৰ ৰেঞ্জটো একদম সৰু, ফেম্টোমিটাৰ, 10⁻⁻15 মিটাৰ ৰেঞ্জৰ হয়। 4 নম্বৰ ফ'ৰ্চটো হৈছে উইক নিউক্লিয়াৰ ফ'ৰ্চ। এই উইক নিউক্লিয়াৰ ফ'ৰ্চৰ বিষয়ে তোমালোকে খুব কমকৈ পাবা হায়াৰ ছেকেণ্ডেৰী কৰ্চত। উইক নিউক্লিয়াৰ ফ'ৰ্চ মানে কি, যে নিউক্লিয়াছৰ ভিতৰত প্ৰটন এটাই কেতিয়াবা কি কৰে, সলনি হৈ পেলাই সি নিউট্ৰন হৈ যাব পাৰে। ঠিক তেনেকৈ নিউট্ৰন এটাই সলনি হৈ পেলাই কি কৰিব পাৰে, সি প্ৰটন হৈ যাব পাৰে। আৰু এই ঘটনাবিলাকত কিছুমান নতুন পাৰ্টিকেলৰো সৃষ্টি হয়। সেই পাৰ্টিকেলবিলাকৰ নাম হৈছে নিউট্ৰিনো আৰু এণ্টি নিউট্ৰিনো। এইবোৰ অলপ হায়াৰ লেভেলৰ কনচেপ্ট, তোমালোকৰ এইবিলাকৰ বিষয়ে খুব ওপৰে ওপৰে এটা নলেজ দিয়া হ'ব। আৰু এই গোটেইখিনি বস্তু তোমালোকৰ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ, উইক নিউক্লিয়াৰ ফ'ৰ্চ, এইবিলাক ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, এইখিনিৰ বিষয়ে তোমালোকে ক্লাছ 12ত পাবাগৈ। তো উইক নিউক্লিয়াৰ ফ'ৰ্চ মানে কি, যে নিউক্লিয়াছৰ ভিতৰত প্ৰটন এটাই নিজে সলনি হৈ পেলাই নিজে সলনি হৈ নিউট্ৰন হ'ব পাৰে, আৰু নিউট্ৰন এটাই নিজে সলনি হৈ প্ৰটন হ'ব পাৰে। আৰু এই ঘটনাটো ঘটিবৰ কাৰণে কি হয়, এটা ফ'ৰ্চৰ প্ৰয়োজন হয়। আৰু সেই সলনি হওঁতে সিহঁতে কি কৰে,
কিছুমান পাৰ্টিকলছ নতুন নতুন পাৰ্টিকলছ কিছুমানৰ উৎপত্তি কৰে সেইবিলাকৰ নাম হৈছে এণ্টি নিউট্ৰিনো আৰু নিউট্ৰিনো তো এই চাৰিটাক আমি কি বুলি কওঁ ফাণ্ডামেণ্টেল ফ'ৰ্চেছ অফ নেচাৰ বুলি কওঁ দ্য ফ'ৰ ফাণ্ডামেণ্টেল ফ'ৰ্চেছ দ'জ আৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ এণ্ড উইক নিউক্লিয়াৰ ফ'ৰ্চ এইবিলাকৰ বিষয়ে বিতংভাৱে আমি লাহে লাহে পঢ়িবলৈ পাই গৈ থাকিম তেতিয়া আমি আকৌ এইবিলাকক পুনৰবাৰ ডিছকাশ্যন কৰিম এই চেপ্টাৰটোৰ একদম শেষ টপিকটো হৈছে তোমাৰ নেচাৰ অফ ফিজিকেল লজ মই ভিডিঅ'টোৰ আগতেই মই তোমালোকক কিছুমান নেচাৰৰ বিষয়ে ক'লোৱেই যে ফিজিক্স বা ফিজিকেল লজবিলাক তাৰ কেৰেক্টাৰিষ্টিক তিনিটা কথা কৈছিলোঁ প্ৰথম কেৰেক্টাৰিষ্টিকটো কি কৈছিলোঁ যে ফিজিক্স অৰ ফিজিকেল লজ আৰ বেছড অন অবজাৰভেশ্যনছ এণ্ড ফেক্টছ সেইটো প্ৰথম কথা দ্বিতীয় কথাটো মই কি কৈছিলোঁ দ্য ফিজিকেল লজ আৰ ইউনিভাৰ্চেল যে ফিজিক্সৰ লবিলাক সকলোতে এপ্লাই হ'ব 3 নম্বৰ কথাটো মই কি কৈছিলোঁ দ্য ফিজিক্স ইজ এভাৰ ডাইনামিক যে ই সলনি হৈ থাকিব পাৰে দ'জ আৰ নেচাৰ অফ ফিজিকেল লজ তাৰ লগতে আমি কিছুমান আৰু পাওঁ যে তোমালোকে কনজাৰ্ভেশ্যন লজৰ বিষয়ে শুনিবা কনজাৰ্ভেশ্যন লজ মানে কি যে আমি কিছুমান ল পাওঁ য'ত আমি গম পাওঁ যে কিছুমান বস্তু কেইটামান ঘটনাত সলনি নহয় কিছুমান কোৱান্টিটি কনজাৰ্ভ কোৱান্টিটি কিছুমান থাকে কনজাৰ্ভ কোৱান্টিটি মানে কি এনেকুৱা কিছুমান ঘটনা দেখিছোঁ য'ত সময়ৰ লগত কোনোবা এটা কোৱান্টিটি কোনোবা এটা বস্তু সলনি হোৱা নাই তাক আমি কওঁ কনজাৰ্ভ কোৱান্টিটি তো তাৰ লগত ৰিলেটেড যিটো ল থাকিব সেই লটোক আমি ক'ম কনজাৰ্ভেশ্যন ল তো আমি এইবিলাকৰ বিষয়ে বিতংভাৱে পঢ়িব পাৰিম আমি কনজাৰ্ভেশ্যন লজ বুলি ক'লে কি ভাবোঁ এনাৰ্জি কনজাৰ্ভেশ্যন ল তোমালোকে পাইছা এনাৰ্জি কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰইড এই কথাটো তোমালোকে শুনিছা নিশ্চয় এনাৰ্জি কনজাৰ্ভেশ্যন ল বুলি যাক কোৱা হয় যে গোটেই ইউনিভাৰ্ছখনত যিমান এনাৰ্জি আছে সেইটো সদায় কনষ্টেণ্ট আছে এই লটোৰ অৰ্থ সেইটোৱেই যে গোটেই ইউনিভাৰ্ছখনত যিমানেই এনাৰ্জি আছে গোটেই এনাৰ্জিটো এটা কনষ্টেণ্ট ভেলিউ সি সলনি হোৱা নাই আৰু আমি এনাৰ্জি ক্ৰিয়েটো কৰিব নোৱাৰোঁ ডেষ্ট্ৰয়ো কৰিব নোৱাৰোঁ আমি এনাৰ্জি কি কৰিব পাৰোঁ এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ সলনি কৰিব পাৰোঁ এনাৰ্জি কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড ইট কেন অনলি ট্ৰান্সফৰ্ম ফ্ৰম ওৱান ফৰ্ম টু আনাডাৰ চ' আমি নেচাৰ অফ ফিজিকেল লজৰ বিষয়ে এনেধৰণৰ কথা কিছুমান পাওঁ তো অভাৰঅল ফাৰ্ষ্ট চেপ্টাৰটোত তোমালোকৰ এইখিনি বস্তুৱে আছে এই বস্তুখিনি তোমালোকে পঢ়ি পেলাই অনুধাৱন কৰাটো উচিত আৰু বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰাটো উচিত যে আমি ফিজিক্স কিদৰে পঢ়োঁ ফিজিক্সৰ লবিলাক কেনেদৰে এপ্লাই হয় আৰু বিভিন্ন ধৰণৰ হিষ্ট্ৰী কিছুমান বা জেনেৰেল নলেজৰ নিচিনা কথা তো এই বস্তুখিনি তোমালোকে পঢ়ি পেলাই অনুধাৱন কৰি বুজি লোৱাটো উচিত তো ফাৰ্ষ্ট চেপ্টাৰটোৰ মেইন উদ্দেশ্য এইখিনি আৰু তোমালোকে ওপৰলৈ যেতিয়া হায়াৰ ষ্টাডিজ কৰিবা তেতিয়া তোমালোকে যিমান ফিজিক্স পাবা গোটেই ফিজিক্স কিন্তু তোমালোকৰ ক্লাছ 11 আৰু 12 এই গোটেই কোৰ্চটোৰ ভিতৰতে আছে খালি ওপৰে ওপৰে আছে বহুত ডেপ্থলৈ নাই ওপৰে ওপৰে আছে যিমান ফিজিক্স এতিয়ালৈকে অল অভাৰ ৱৰ্ল্ডত ডিস্কভাৰ হৈছে চববোৰৰে অলপ হ'লেও তোমালোকৰ 11 আৰু 12ত মেনশ্যন আছে গতিকে ইয়াৰ গোটেই কোৰ্চটোৰ যিটো পৰিসৰ সেইটো খুব কম নহয় এটা ডাঙৰ পৰিসৰ আৰু সেইকাৰণে মই সকলো ষ্টুডেণ্টকে অনুৰোধ কৰোঁ যে তোমালোকে ৰেগুলাৰলি বস্তুবোৰ খুঁটি নাটি মাৰি পঢ়িবলৈ চেষ্টা কৰিবা আৰু নুবুজা বস্তুটো বাৰে বাৰে চেষ্টা কৰিবা বস্তুটো বুজিবৰ কাৰণে আমি বোলে তোমালোকক হেল্প কৰিবলৈ সদায় চেষ্টা কৰি থাকিম আৰু আমাৰ সমূহীয়া প্ৰচেষ্টাত যাতে এটা ভাল ৰিজাল্ট তোমালোকে শেষত কৰিবকৈ পাৰা তাৰ কাৰণে আমি সদায় লক্ষ্য ৰাখিম তো আজি ক্লাছটো আমি ইমানতে শেষ কৰিছোঁ থেংক ইউ